আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 থকা চেপ্টাৰ 5 অমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছনৰ অনুশীলনী 5.3 ৰ 6 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো হৈছে আমাৰ এটা এপিৰ প্ৰথম পদ আৰু অন্তিম পদ ক্ৰমে 17 আৰু 350 যদি ইয়াৰ আধাৰণ অন্তৰ 9 তেন্তে এপিটোত কিমান পদ আৰু ইহঁতৰ যোগফল কিমান হ'ব বুলি কৈছে। সো আমাক কি দিয়া আছে प्रथम पद ए किमान दिया আছে 17 अंतिम पद माने ए एन किमान दिया আছে 350 আকৌ আধাৰণ অন্তৰ কমন ডিফাৰেন্স কিমান আছে 9 তেন্তে এ পিটোত কিমান পদ মানে n ইকুৱেল কোৱেশ্চন মাৰ্ক আৰু ইহঁতৰ যোগফল এস এন কিমান উলিয়াব লাগে। এতিয়া চোৱা আমি কি জানিছিলো n ইকুৱেল টু a প্লাস n মাইনাস 1 d এটা n কিমান আছে আমাৰ 350 বহালো a কিমান আছে 17 দিয়া আছে n মাইনাস 1 n ৰ মান উলাব লাগে d কিমান দিয়া আছে আমাৰ কমন ডিফাৰেন্স 9 এটা সো 350 a প্লাস 70 টো ফলে আনিলে আমাৰ মাইনাস হল আকৌ a 9 টো এফালে আনিলে কিমান হয় আমাৰ ইনটু হৈ থকা টো এফালে আনিলে ডিভাইড হয় ইকুৱেল টু n মাইনাস 1 এটা 350 মাইনাস 17 3333 বাই 9 ইকুৱেল টু n মাইনাস 1 আকৌ 9 এৰে 3333 কিমান যায় 37 ইকুৱেল টু n মাইনাস 1 আকৌ n equal to 37 minus 1 to ফলে আনিলে plus 1 কিমান হল আমাৰ 38 আমি n ৰ ভ্যালু কিমান পালো 38 আকৌ এটা উলাব দিছে আমাক ইহঁতৰ যোগফল মানে sn টো উলাব দিছে আমাৰ আকৌ sn equal আমাৰ কি আছিল n/2 a plus a n এটা n ৰ ভ্যালু আমি কিমান পালো 38 টু প্ৰথম পদ আমাৰ কিমান আছিল 17 আকৌ n অন্তিম পদ কিমান আছিল আমাৰ 350 2 ৰে 38 কিমান গল আমাৰ 19 গল এটা 19 17 প্লাস 350 কিমান হল 367 and 19 into 367 equal to 6973 এইটো আমাৰ যোগফলটো আমি এনেকৈ উলিয়াব পাৰো। তে নেক্সট কুৱেশ্যনটো চোৱা এতিয়া আমাৰ 7 নম্বৰ কুৱেশ্যনটো হৈছে এটা এপিৰ d ইকুৱেল টু 7 আৰু 22তম পদটো 149 হলে ইয়াৰ প্ৰথম 22টা পদৰ যোগফল নিৰ্ণয় কৰিব কৈছে। কি দিয়া আছে আমাক দিয়া আছে d ইকুৱেল টু 7 আকৌ 22তম পদ কিমান দিয়া আছে আমাক 149 22তম মানে আমাৰ কি আছিল a plus 21 d 149 ইয়াত আমি d ৰ মান বহাই দি a ৰ মান উলিয়াম d ৰ মান কিমান আমাৰ 7 বহাই দিলো 149 আকৌ a plus 21 into 7 147 149 and a equal to 149 minus 147 equal to কিমান পালো আমি 149 minus 147 equal to আমি 2 পালো। এতিয়া আমাক কি কৈছে ইয়াৰ প্ৰথম 22টা পদৰ যোগফল a d পালো। এতিয়া আমাৰ n কি কিমান দিয়া আছে n আকৌ 22টা মানে 22 দিয়া আছে n ৰ মান এতিয়া আমি ইয়াৰ যোগফলটো লিয়াম যোগফল sn কি আছিল আমাৰ n/2 twice a n minus 1 d এই ফৰ্মুলা আমি বহাম। এতিয়া n ৰ ভ্যালু আমাৰ 22 আছে 2 টু a ৰ ভ্যালু আমি কিমান পালো 2 আকৌ n ৰ ভ্যালু আমাৰ 22 আছে -1 d ৰ ভ্যালু আমি কিমান আছিল আমাৰ 7 এটা 2 ৰে 22ক ক্যান্সেল কৰিলে আমি 11 আকৌ
2 2 গুণ 4 আকৌ 22 ইনটু মাইনাস 1 21 ইনটু 7 এটা কিমান হ'ব 11 ইনটু 4 প্লাস 21 ইনটু 7 147 আকৌ 11 ইনটু 4 প্লাস 147 150 151 11 into 151 কিমান হয় 1661 তেন্তে আমাৰ 22তম পদৰ যোগফল আমাৰ কিমান পালো 1661 এটো আমাৰ आंसर नेक्स्ट 8 नम्बर क्वेश्चन तो আছে এটা एपी माने एरिथमेटिक प्रोग्रेशन समांतर प्रगतिर द्वितीय और तृतीय पद क्रमे 14 और 18 হলে 51 টা পদৰ যোগফল উলিয়াব কৈছে সা আমি কিনেকে সমাধান কৰো কি দিয়া আছে আমাক দিয়া আছে দ্বিতীয় পদ কিমান দিয়া আছে 14 দ্বিতীয় পদ মানে আমাৰ a plus b equal to 14 তেনলে a equal কিমান হ'ব আমাৰ ইয়াৰ পৰা উলিয়াই থম 14 minus b এটো আমি 1 নম্বৰ সমীকৰণ দিম আকৌ তৃতীয় পদ কিমান দিয়া আছে তৃতীয় পদ মানে আমাৰ কি a plus 2d equal to কিমান 18 এই দুটা ইকুৱেচনৰ পৰা সমীকৰণৰ পৰা আমি a আৰু d ৰ মান উলিয়াই আমি 51 টা পদৰ যোগফল উলিয়াম এতিয়া কি a ৰ মান আমি কিমান পাইছিলো 14 minus d ইয়াত বহাই দিম আকৌ প্লাস 2d equal to 18 minus d plus 2d d 18 minus 14 14 তে ফলে আনিলে আমাৰ মাইনাস হ'ব তেনে d equal আমাৰ কিমান হ'ব 18 minus 14 4 আমি কিমান পালো d ৰ মান 4 আকৌ আমি 1 implies কৰি ন 1 implies কৰিলে আমাৰ কি আছিল 1 to a equal 14 minus d 14 d ৰ ভ্যালু কিমান 4 14 minus 4 কিমান হ'ব আমাৰ 14 minus 4 আমাৰ 10 তেনলে আমাৰ a ৰ মান কিমান পালো 10 আৰু d ৰ মান 4 এতিয়া আমি উলিয়াব লাগে 51 টা পদৰ যোগফল আকৌ আমাক কি দি আছে n equal to আমাৰ 51 আমাক কি দি আছে আকৌ n equal to 51 এতিয়া আমি যোগফল উলিয়াম 51 টা পদৰ কি আছিল sn equal to n by 2 twice a plus n minus 1 into d এটা মানখিনি বহাই দিও n ৰ ভ্যালু আমাৰ 51 n ৰ ভ্যালু 51 by 2 আকৌ a ৰ ভ্যালু আমাৰ 10 n ৰ ভ্যালু 51 minus 1 d ৰ ভ্যালু কিমান পাইছিল আমি 4 the s51 কিমান হ'ব আমাৰ 51 by 2 2 into 10 20 plus 51 minus 1 50 আকৌ into 4 তে কিমান হ'ব 51 by 2 20 plus 50 into 4 200 এতিয়া আকৌ 51 by 2 into 20 plus 200 220 আকৌ 2 रे 220 कैंसिल करले 110 51 into 110 কিমান হয় আমাৰ 5610 এটো আমাৰ ফাইনাল आंसर 51 টা পদৰ যোগফল আকৌ ভালকে চাই লোৱা ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম